সৰস্বতী পূজাৰে মাত্ৰ আৰু দুদিন বাকী। সৰস্বতী পূজা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা আনন্দৰ দিন, বিশেষকৈ ছাত্ৰীসকলৰ বাবে। সেইদিনাখন প্ৰতিজনী ছাত্ৰীয়ে নিজকে সুন্দৰকৈ সজাই পূজালৈ আহে। আজি আপোনালোকক মই কোনো বাতৰি কথা নকওঁ। আজি মই আপোনালোকক ক'ম আই সৰস্বতীৰ বিষয়ে। সৰস্বতী দেৱীৰ জন্ম কেনেকৈ হৈছে, দেৱী সৰস্বতীৰ বিষয়ে কিছু নজনা কথা জনাবলৈ আপোনালোকক চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আই নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আই গোসানী সৰস্বতী। আই গোসানী সৰস্বতী হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী আমাৰ হিন্দু ধৰ্মৰ মতে। তেখেত সৰস্বতী, লক্ষ্মী, পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগত সৃষ্টি, পালন আৰু ধ্বংস কৰাত সহায় কৰা। সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে তেখেতে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী। হিন্দুসকলে বসন্ত পঞ্চমী অৰ্থাৎ মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত সৰস্বতী পূজা কৰে। বুদ্ধ আৰু পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতী পূজা কৰে। জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয়। হিন্দু ধৰ্মৰ বাদে খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাতে ৰচিত মহাযান বুদ্ধ ধৰ্মগ্ৰন্থ মহাযান সূত্ৰতো সৰস্বতী দেৱীৰ উল্লেখ পোৱা যায়। পৌৰাণিক কাহিনীসমূহত সৰস্বতী দেৱী। স্কন্দ পুৰাণত সৰস্বতী দেৱী। ব্ৰহ্মাই কন্যা সৰস্বতীৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰাত শিৱই তেওঁক শৰবিদ্ধ কৰি হত্যা কৰে। তেতিয়া ব্ৰহ্মাৰ পত্নী গায়ত্ৰীয়ে কন্যা সৰস্বতীক লগত লৈ স্বামীৰ প্ৰাণ উভতাই অনাৰ বাবে গন্ধমাদন পৰ্বতত তপস্যা আৰম্ভ কৰে। তেওঁলোকৰ দীৰ্ঘ তপস্যাত সন্তুষ্ট হৈ শিৱই ব্ৰহ্মাৰ প্ৰাণ উভতাই দিয়ে। তেতিয়াৰ পৰাই শিৱৰ নিৰ্দেশত গায়ত্ৰী আৰু সৰস্বতীৰ তপস্যাস্থলত দুটা প্ৰসিদ্ধ তীৰ্থৰ সৃষ্টি হয়। জগতত সকলো দেৱতাৰ তীৰ্থ আছে, মাত্ৰ ব্ৰহ্মাৰ তীৰ্থ নাই। এই কথা ভাবি ব্ৰহ্মাই পৃথিৱীৰ নিজৰ তীৰ্থ স্থাপনৰ উদ্যোগী হয়। তেখেতে এটা সৰ্পৰত্নময় শিল পৃথিৱীলৈ নিক্ষেপ কৰে। সেইটো চমৎকাৰপুৰত আহি পৰে। ব্ৰহ্মাই তাতে নিজৰ তীৰ্থ স্থাপন কৰিব বুলি ভাবিলে। ব্ৰহ্মাৰ নিৰ্দেশত সৰস্বতী পাতালৰ পৰা উঠি আহিল। ব্ৰহ্মাই তেখেতক ক'লে, তুমি ইয়াত মোৰ ওচৰত সকলো সময়ত থাকা। মই তোমাৰ পানীত ত্ৰিসন্ধ্যা তৰ্পণ কৰিম। সৰস্বতীয়ে ভয় পাই ক'লে, মই লোকৰ স্পৰ্শলৈ ভয় কৰোঁ, সেইবাবে মই সকলো সময়তে পাতালত থাকোঁ। কিন্তু আপোনাৰ আদেশ মই অমান্য কৰিব নোৱাৰোঁ। আপুনি সকলো দিশত বিচাৰ কৰি এটা ব্যৱস্থা কৰক। তেতিয়া ব্ৰহ্মাই সৰস্বতীৰ অৱস্থানৰ বাবে এটা হ্ৰদ খনন কৰিলে। সৰস্বতী সেই হ্ৰদত অৱস্থাপন কৰিব ধৰিলে। ব্ৰহ্মাই ভয়ংকৰ সাপবোৰক সেই হ্ৰদ আৰু সৰস্বতীৰ ৰক্ষক ৰূপে নিযুক্ত কৰিলে। আপোনালোকে যদি ত্ৰিবেণী সংগমত যায়, তাত তিনিটা নদী লগ হৈছে, তাত সৰস্বতী, গংগা আৰু যমুনা। যিটো অংশত তিনিটা দেৱী লগ হৈছে, সেইটো অংশত আপোনালোকে দুটা নদীৰে পানী পাব। সৰস্বতীৰ পানীটো বহুত তলত থাকে। যদি আপোনাৰ ভাগ্য ভাল, সৰস্বতীৰ পানী আহি যাব। স্কন্দ পুৰাণত যে কৈছে যে সৰস্বতী দেৱীয়ে মানুহৰ স্পৰ্শলৈ ভয় কৰে, সেইখিনি পাতালত থাকে। আচলতে নদীটো পানী সহজতে পোৱা নাযায় আৰু নদীটো দেখা নাপায় আপোনালোকে। দেৱী ভাগৱত পুৰাণত সৰস্বতী দেৱী, অৰ্থাৎ দেৱী ভাগৱত পুৰাণক উপপুৰাণ বুলিও কয়। দেৱী ভাগৱত পুৰাণ অনুসৰি দেৱী আদ্যা প্ৰকৃতিৰ তৃতীয় অংশ দেৱী সৰস্বতীৰ জন্ম। তেখেত কৃষ্ণৰ জিহ্বাগ্ৰৰ পৰা উৎপন্ন হৈছে। সৰস্বতী হ'ল বাক্য, বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী। সকলো সংশয় ছেদকাৰিণী আৰু সৰ্বসিদ্ধি প্ৰদায়িনী, বিশ্বৰ উপজীৱিকা স্বৰূপিণী। ব্ৰহ্মাই প্ৰথমে তেখেতক পূজা কৰিছিল, পাছত জগতত তেখেতৰ পূজা প্ৰতিষ্ঠিত হয়। সৰস্বতী হ'ল শুক্ৰাবৰ্ণা, পীতবস্ত্ৰধাৰিণী, বীণা আৰু পুষ্পহস্তা। তেখেত নাৰায়ণৰ অন্যতম পত্নী আছিল। তাৰপিছত কৃষ্ণই জগতত তেখেতৰ পূজা প্ৰৱৰ্তন কৰে। মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত তেখেতৰ পূজা হয়। গংগা, লক্ষ্মী আৰু সৰস্বতী আছিল নাৰায়ণৰ তিনিজনী পত্নী। এবাৰ গংগা আৰু নাৰায়ণৰ পৰস্পৰৰ দিশে চাই হাঁহিলে তিনিদেৱীৰ মাজত তুমুল বিবাদ সৃষ্টি হয়। এই বিবাদৰ পৰিণামত এজনীয়ে আনজনীক অভিশাপ দিয়ে। গংগাৰ অভিশাপত সৰস্বতী নদীৰে পৰিণত হয়। পাছত নাৰায়ণে বিধান দিয়ে যে সৰস্বতী এক অংশত নদী, এক অংশত ব্ৰহ্মাৰ পত্নী আৰু এক অংশত তেওঁৰ সংগিনী হ'ব। আৰু কলিযুগৰ ৫০০০ বছৰ অতিক্ৰম হ'লে সৰস্বতী সহ তিনি দেৱীৰে সাপমোচন হ'ব। গংগাৰ অভিশাপত সৰস্বতী মধ্যৰ নদীৰে পৰিণত হ'ল আৰু ব্ৰহ্মাৰ প্ৰিয়তমা পত্নী
ব্ৰাহ্মী হ'ল। শুম্ভ আৰু নিশুম্ভ অসুৰদ্বয়ক বধ কৰাৰ সময়ত দেৱী দুৰ্গাৰ শৰীৰৰ পৰা যি কৌশিকী দেৱীৰ উৎপত্তি হৈছিল তাৰ অন্য নাম সৰস্বতী। শুক্ৰ যজুৰ্বেদত সৰস্বতী দেৱী। শুক্ৰ যজুৰ্বেদ অনুসৰি এসময়ত ইন্দ্ৰৰ শৰীৰৰ শক্তি গুচি যোৱাৰ ফলত তেখেত হেৰাৰ আকৃতি গ্ৰহণ কৰে। এই সময়ত ইন্দ্ৰৰ চিকিৎসাৰ দায়িত্ব আছিল স্বৰ্গৰ অশ্বিনীদ্বয়ৰ ওপৰত আৰু সেৱা শুশ্ৰূষাৰ ভাৰ আছিলে সৰস্বতীৰ হাতত। সংগীত আৰু নৃত্যপ্ৰেমী ইন্দ্ৰই সৰস্বতীৰ গান বাজনা আৰু সেৱাত সুস্থ হোৱাৰ পাছতে তেখেতক ভেড়াটো দান কৰে। ৰামায়ণ ৰচয়িতা বাল্মীকিয়ে যেতিয়া কৃষ্ণ হননৰ শকত বিহ্বল হৈ পৰিছিল এই সময়ত জ্যোতিৰ্ময় সৰস্বতীয়ে তেখেতৰ লালত বিদ্যুৎ ৰেখাৰ নিচিনা প্ৰকাশিত হৈছিল। সৰস্বতী সৰস্বতী অৰ্থাৎ জ্যোতিৰ্ময়। ঋগ্বেদত আৰু যজুৰ্বেদত বহুবাৰ ইৰা ভাৰতী সৰস্বতীক একেলগে দেখা যায়। বেদত মন্ত্ৰসমূহৰ পৰ্যালোচনাত প্ৰতীতি জন্মে যে সৰস্বতীৰ মূলত সূৰ্যাগ্নি। আৰু এটা পৌৰাণিক কাহিনীত দেৱী সৰস্বতীৰ বিষয়ে উল্লেখ আছে। আদিকালত ভগৱান বিষ্ণুৱে ভগৱান ব্ৰহ্মাক পৃথিৱীক সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশ মৰ্মে ভগৱান ব্ৰহ্মাই পৃথিৱীত গৈ পেলাই পৃথিৱীখন সৃষ্টি কৰিছিল। পৃথিৱীখন সৃষ্টি কৰি ভগৱান ব্ৰহ্মাই নিজৰ স্থানলৈ গুচি আহিলে। কিছুদিন পিছত তেখেতে পৃথিৱীলৈ গৈছিলে পৃথিৱীখন চাবৰ কাৰণে। পৃথিৱীখন চাবলৈ গৈ দেখিলে যে তাত যেন কিবা এটা আধৰুৱা হৈ গ'ল। তাত গৈ দেখিলে নদীৰ পানী বৈ গৈ আছে, কিন্তু নদীৰ যি কুলকুলনি শব্দ সেইটো নাইকিয়া হৈ আছে। চৰাই চিৰিকটিৰ যিটো চিঞৰ বাখৰ গান সেইটো নাইকিয়া হৈ আছে। জীৱ জন্তুৰ মাত নাইকিয়া হৈ আছে। বতাহত যিটো এটা মৃদু এটা সংগীত সৃষ্টি হয় সেইটো নাইকিয়া হৈ আছে। সৰ্বমুঠতে পৃথিৱীখন যেন অশান্তিত আছে, মানে তাত যেন সুখ নাই, কিবা এটা আধৰুৱা হৈ আছে। যেতিয়া সকলোবোৰ দেখিলে পৃথিৱীত, তেতিয়া ব্ৰহ্মাৰ চিন্তিত হৈ গ'ল, কাৰণ তেওঁ পৃথিৱীখন এখন সুন্দৰকৈ বনাইছিলে, কিন্তু তাত যেন কিবা সুন্দৰতা নাইকিয়া হৈ গৈছে। তেতিয়া ব্ৰহ্মাই বিষ্ণুক আবাহন কৰিলে আৰু বিষ্ণুক ইয়াৰ সহায় বিচাৰিলে। পৃথিৱীখন সুন্দৰকৈ সৃষ্টি কৰি তুলিবলৈ ব্ৰহ্মাৰ আবাহনৰ বাবে বিষ্ণু উপস্থিত হয় আৰু ব্ৰহ্মাই সকলো কথা বিষ্ণুক বুজাই ক'লে। তেতিয়া ভগৱান বিষ্ণুৱে দেৱী মা দুৰ্গাক আবাহন কৰে আৰু যেতিয়া ভগৱান বিষ্ণুৱে দেৱী মা দুৰ্গাক আবাহন কৰে তেতিয়া দেৱী মা দুৰ্গা প্ৰকট হয় বিষ্ণুৰ সন্মুখত। ভগৱান ব্ৰহ্মা আৰু বিষ্ণুৱে দেৱীক নমন কৰে আৰু দেৱীক সকলো কথা বুজাই কয় আৰু দেৱীক পৃথিৱীখন সুন্দৰ কৰি তুলিবলৈ দেৱীৰ পৰা সহায় বিচাৰিলে। দেৱীয়ে ব্ৰহ্মা আৰু বিষ্ণুৰ সকলো কথা বুজি পোৱাত দেৱীৰ দেহৰ পৰা এটা পোহৰ সৃষ্টি হয়, চকুত চাট মাৰি থোৱা এটা পোহৰ সৃষ্টি হয় আৰু সেই পোহৰটোৱে এজনী দৈব্য নাৰীলৈ ৰূপান্তৰিত হয়। সেই স্বৰূপ আছিল চতুৰ্ভুজী এজনী সুন্দৰ মহিলা, সুন্দৰ নাৰী, যাৰ হাতত আছিল এখন বীণা, এখন হাতত পুস্তক, এখন হাতত ফুল আৰু এখন হাত আশীৰ্বাদ দিয়া ভংগীত আছিলে। আৰু সেই দৈব্য নাৰীগৰাকীয়ে সৃষ্টি হৈয়ে হাতত থকা বীণাখন বজাব ধৰিলে আৰু সেই বীণাত যেন সকলোৰে মন মোহি গৈছিলে। যেতিয়া সেই নাৰীগৰাকী বীণা বজোৱাৰ ধ্বনি পৃথিৱীলৈ গুচি গ'ল, তেতিয়া পৃথিৱীৰ সকলো জীৱৰ বাণীৰ প্ৰাপ্তি হ'ল। বৈ থকা নদীৰ কুলকুলনি শব্দ সৃষ্টি হ'ল, চৰাই চিৰিকটিৰ গীতৰ সৃষ্টি হ'ল, মাত সৃষ্টি হ'ল, জীৱ জন্তুৰ মাত সৃষ্টি হ'ল, বতাহত মৃদু সংগীত সৃষ্টি হ'ল। পৃথিৱীয়ে যি সৌন্দৰ্য নাছিল, সেই পৃথিৱীখন এখন সুন্দৰ পৃথিৱী হৈ গ'ল। পৃথিৱীত যেন সকলো সুখ ঘূৰি আহিল। সেই দেৱীগৰাকীৰ বীণাৰ পৰাই পৃথিৱীত ধ্বনিৰ সৃষ্টি হ'ল আৰু তেতিয়া সকলো দেৱতাই লগ হৈ বাণী সৃষ্টি কৰা দেৱীক সৰস্বতী বুলি কৈ জয়গান কৰিব ধৰিলে আৰু সেইজনী দেৱীয়ে হ'ল সৰস্বতী, যি দুৰ্গা দেৱীৰ নিজৰ শৰীৰৰ পৰা সৃষ্টি হৈছিল। আৰু তেতিয়া দেৱী দুৰ্গাই ব্ৰহ্মাক কৰে, মোৰ শৰীৰৰ পৰা সৃষ্টি হোৱা এই দেৱীজনীয়ে আপোনাৰ পত্নী হিচাপে থাকিব আৰু আপোনাক সৃষ্টি কৰাত সহায় কৰিব। এইটো কাহিনীত এনেকৈ কয় সৰস্বতী দেৱীৰ জন্ম হোৱা বুলি। সৰস্বতী পূজা জ্ঞান আৰু শিক্ষা দেৱীৰ সৰস্বতীৰ বৰ্ণনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত এই পূজা পতা হয়, সেইবাবে ইয়াক শ্ৰী পঞ্চমী পূজা বুলি কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰা হয়। দিনতীয়াকৈ পতা এই উৎসৱৰ আগবেলা পূজা অথবা নাম প্ৰসংগই প্ৰাধান্য লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি তাত অংশগ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে উপবাসে থাকে। পূজা অথবা নাম প্ৰসংগ শেষ হোৱাৰ পাছত মাহ প্ৰসাদ বিলোৱা হয়। তাৰ পাছত অতিথিসকলক চাহ লুচুলি আদি আপ্যায়ন কৰা হয়। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতি ভোজন কৰে। তেলৈ ছাত্ৰ ছাত্ৰীসকলে নাটক, ভাওনা, বিচিত্ৰানুষ্ঠান, শিক্ষানুষ্ঠান আদিৰ ব্যৱস্থা কৰে। ইয়াৰ যোগেদি তেওঁলোকৰ সুকোমল কৰা বিকাশৰ সুবিধা হয়। পাছদিনা দেৱী বিসৰ্জনৰ দিন দেৱীক ধূপ ধূনাৰে পূজা কৰি তেওঁৰ মূৰ্তিলৈ শোভাযাত্ৰা কৰে আৰু দেৱীৰ নামত বিভিন্ন ধ্বনি গীত মাতেৰে তেওঁক কোনো জলাশয়ত বিসৰ্জন
দি পূজাৰ সামৰণি মাৰে।